ফ্ৰেঞ্চ। আজি আমি টিউটৰিয়েলটোত এংকৰ টেগৰ বিষয়ে শিকিম। আমি কেনেকৈ এখন ৱেব পেজত এংকৰ টেগ বা এ টেগ ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে শিকিম আৰু অলপ CSSৰ বিষয়ে শিকিম। ফাৰ্ষ্টে এটা ডকুমেণ্ট অপেন কৰি লওক। তাৰপিছত ডকুমেণ্টটোত আমি বেছিক চিনটেক্সটো লিখিম। চিনটেক্সটো লিখাৰ পাছত দিয়া টাইটেল দিব। মই টাইটেলটোৰ নাম দিছোঁ ফাৰ্ষ্ট ৱেব পেজ বুলি। তাৰপিছত আপুনি এংকৰ টেগ ল'বলৈ গ্ৰেটাৰ দেন এং লিখক। দেখিছোঁ তলত আছে এ বুলি এটা চিম্পল আখৰ এটা এ টেগত এণ্টাৰ মাৰক। তাৰপিছত এটা লিংক দিয়ক। মোৰ নিজৰ ব্লগৰ লিংকটো দিছোঁ। তাৰপিছত আপুনি তাত HT টেগটো দি মই এটা হেডাৰ টেগ দিব বিচাৰিছোঁ লিখি পিনি আপুনি যি মন যায় লিখিব পাৰে। Click here to go to my website. So তাৰপিছত আমি ফাইল মেনেজাৰটো অপেন কৰি index.html ডাবল ক্লিক কৰিম। গৰম বজাৰ উলিয়াবলৈ দেখিছে লিংক এটা ওলাই আছে ক্লিক here বুলি। ফাৰ্ষ্টে আমি এইটো অলপ মিলাই লওঁ ৰাউণ্ডিংটো। তাৰপিছত আমি চাম যে ক্লিক here পাছত কৰিলে কি হয়। ক্লিক here যদি আমি টাইপ কৰোঁ ধৰক আমাৰ ওচৰত আমাৰ ৱেব পেজটো ওলাই যায় মোৰ ৱেবছাইটটো। চ' আপুনি এনেকৈ এংকৰ টেগটো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত এনেকৈ মিলাই লৈছোঁ মই অলপ অকণমান টাইম ল'ব। তাৰপিছত মই লিংকটো আঁতৰাই দিছোঁ। যেনিবা আপুনি অকলে লিংকটো শ্ব' কৰিব বিচাৰিছে ইয়াত ক্লিক কৰিলে আপোনাক ক'তো যাব নালাগে। অকলে হেচটো বহাই দিয়ক তেতিয়া আপুনি গম পাই যাব আপুনি ক'তো যাব নালাগে। তাৰপিছত ছেভ কৰক ফাইলটো। তাৰপিছত পিছত ফ্ৰেছ ফাইলটো হৈছে ক্লিক here কৰিলে ক'তো বেলেগ ৱেব পেজত নাযায়। পেজতে থাকি যায়। হেচ ব্যৱহাৰ কৰিব লাগিব বেলেগ টেগ ব্যৱহাৰ নকৰিব। আমি এনেকৈ প্ৰেক্টিচ কৰিব লিংক নহয় এনেকৈ আমি ব্যৱহাৰ কৰিব পাৰিম। হেচ ব্যৱহাৰ ল'ব কিন্তু বেলেগ টেগ ইউজ নকৰিব বেলেগ আখৰ ইউজ নকৰিব নহ'লে নোৱাৰিব। হেচ ব্যৱহাৰ কৰিব। তাৰপিছত আমি CSS ব্যৱহাৰ কৰোঁ এই লিংকটো অলপ লুকটো ভাল কৰোঁ। তাৰপিছত ষ্টাইল টেগটো অপেন কৰিলোঁ। আপুনি জানে ষ্টাইল টেগটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় CSSৰ কাৰণে। তাৰপিছত মই টেক্সট ডেক'ৰেশ্যন অন কৰিম। টেক্সট ডেক'ৰেশ্যন মই আপুনি টেক্সটটো দেখিছে আণ্ডাৰলাইন হৈ আছে আমি আণ্ডাৰলাইনটো উঠাই দিব বিচাৰিছোঁ নান। মোৰ টেক্সট ডেক'ৰেশ্যন নান নালাগে নান দেখিছে। তাৰপিছত ৰিফ্ৰেছ কৰিছোঁ দেখিছে তলৰ পৰা আণ্ডাৰলাইনটো আঁতৰি গ'ল। তাৰপিছত মই ইয়াৰ ৰংটো অলপ বঢ়াব বিচাৰিছোঁ ব্লু কৰি দিম। কালাৰ লিখি কিনি ব্লু ট্ৰাই কৰক। একদম চিম্পল আখৰ আপডেট চাইছোঁ আপোনালোকে চেনেল যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। দেখিছে মোৰ লিংকটো ক্লিক here লিংক এটা বনাই কৰিব। চাওক আপোনালোকে প্ৰথম লিংকটো বনাই দিলে গুগল পিছত কেনেকৈ লিংক বনাই কৰি দেখিলে। তাৰপিছত মই আপোনাক কৈছোঁ যে আমাৰ ৱেবছাইটটো কেনেকৈ চাবলাইন টেক্সট ডাউনলোড কৰিব পাৰিব। ফাৰ্ষ্ট আমাৰ ব্লগলৈ গৈ লওক। তাৰপিছত চাৰ্চ অপশ্যন পাব। চাৰ্চত লিখক ইনষ্টল চাবলাইন টেক্সট। তাৰপিছত চাৰ্চ মাৰক এণ্টাৰ মাৰক। তাৰপিছত অকণমান সময় ৱেইট কৰিব। তাৰপিছত আপোনাৰ ওচৰত নতুন ৱেব পেজ দেখা পাব। দেখিছে ডাউনলোড এণ্ড ইনষ্টল চাবলাইন টেক্সট এডিটৰ। আপোনালোকে যদি মেক ইউজ কৰিছে মেক ডাউনলোড কৰিব পাৰিব। উইণ্ড'জ ইউজ কৰিলে উইণ্ড'জৰ ডাউনলোড কৰিব পাৰিব আৰু লিনাক্স কৰিলে লিনাক্সৰ ডাউনলোড কৰিব পাৰিব। দেখিছে ডাউনলোড হৈ গৈছে। কোনো চিকিউৰ ছেফ আৰু আমি কোনো ফেক লিংক নিদিওঁ কেতিয়াও। চ' থেংকছ ফৰ ৱাচিং।